ৰঙালী বিহুৰ মঞ্চৰ বাবে সাজু হৈছে ৰাজ্যৰ শিল্পীসকল। এতিয়া তেওঁলোকে আখৰাত ব্যস্ত, কাৰণ বহাগ বিহু আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হ'ব বিহু অনুষ্ঠানসমূহ, আৰু বিহু অনুষ্ঠানসমূহত দেখা পোৱা যাব অসমৰ তাৰকা কণ্ঠশিল্পীসকলক। আৰু ইতিমধ্যেই এই কণ্ঠশিল্পীসকলে এবাৰ বিহু মঞ্চৰ বাবে নিজকে সাজু কৰিছে। তেওঁলোকে নিজৰ দল বা তেওঁলোকৰ যি বাদ্য সংগত কৰা কণ্ঠশিল্পী বাদ্যযন্ত্ৰীসকল আছে, তেওঁলোকৰ সৈতে ইতিমধ্যে আখৰা তেওঁলোকে আৰম্ভ কৰিছে। আৰু এইবাৰ বহুকেইটা নতুন নতুন গান লৈ এই জনপ্ৰিয় কণ্ঠশিল্পীসকল আপোনালোকৰ কাষলৈ যাব, আৰু তাকে লৈ তেওঁলোকৰ মাননি কিমান টকাত তেওঁলোকে কমিটিসমূহৰ লগত এগ্ৰিমেণ্ট কৰিব, তেনেকুৱা ধৰণৰ এটা কিছু তথ্য তেওঁলোকৰ ফালৰ পৰা আমাৰ হাতত আহি পৰিছে। একেবাৰে ইয়াৰ যি দৰদাম আছে সেই মাননি কিছু ইফাল সিফাল হ'ব পাৰে, কিন্তু মূল এতিয়া তেওঁলোকৰ এনেকুৱা ধৰণেৰে জনাব বিচাৰিছে যে জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি অংগৰাগ পাপন মহন্ত, আচুৰ্য বৰপাত্ৰ, নীল আকাশ, ইতিমধ্যেই সমগ্ৰ ৰাজ্যত চৰ্চাত থকা মৰ্মিতা মিত্ৰকো এইবাৰ কিন্তু বিহু মঞ্চত দেখা পোৱা যাব। গতিকে মৰ্মিতা মিত্ৰক লৈ বিভিন্ন সময়ত সময়ে সময়ে প্ৰশ্ন উত্থাপন হৈছিল। বিশেষকৈ কিছুদিন পূৰ্বে অনুপম শইকীয়াৰ লগত এটা গীত গোৱাৰ পিছত এই মৰ্মিতা মিত্ৰক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছিল যে বাহিৰৰ শিল্পী অসমত আহি কেনেকৈ গীত গাব, কিন্তু সেই মৰ্মিতা মিত্ৰই এইবাৰ বিহু মঞ্চত গীত পৰিৱেশন কৰিব, আৰু তেওঁক ইতিমধ্যেই বহু কমিটিয়ে যোগাযোগো কৰিছে। কাৰণ আমি দেখিছোঁ মৰ্মিতা মিত্ৰক এইখিনি সময়ত বৰ্তমান সময়খিনিত তেখেতক যথেষ্ট আঁকোৱালি লৈছে ৰাইজে, আৰু তেখেতৰ অনুষ্ঠান আমি ডিজিটেল মাধ্যমত ছ'চিয়েল মিডিয়াত কিন্তু দেখিয়ে থাকোঁ। গতিকে জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি অংগৰাগ পাপন মহন্ত, নীল আকাশ, দীক্ষু, পদ্মনাভ বৰদলৈ, ভৃগু, শংকুৰাজ কোঁৱৰ, কুসুম কৈলাশ, প্ৰবীণ বৰা, দীপলিনা ডেকা, প্ৰিয়ংকা ভৰালী, দীপান্বিতা ডেকা, ঋষা ভৰদ্বাজকে ধৰি যিমানসকল শিল্পী আছে, আমাৰ জুবলি আছে, গতিকে সকলোৱে এবাৰ সাজু হৈছে, তেওঁলোকে মঞ্চত গীত পৰিৱেশন কৰিব। গতিকে আপোনালোকৰ অঞ্চলটোত কোনগৰাকী শিল্পীক আপোনালোকে নিমন্ত্ৰণ কৰিছে বা কোনজন শিল্পীক আপোনালোকে মাতিম বুলি ভাবিছে, আপোনালোকে আমাৰ এই লাইভটোত জনাব পাৰে, মই জনাই থাকিম। কিন্তু ইতিমধ্যেই কৈছোঁ যে যিহেতু বিহু পাইছেহি, আৰু শিল্পীসকলেও কিন্তু নিজকে সাজু কৰি তুলিছে যাতে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা এই বিহু যিসমূহ মঞ্চ থাকিব তাত যাতে তেওঁলোকে গীত পৰিৱেশন কৰিব পাৰে। আৰু ইতিমধ্যে তেওঁলোকৰ মাননি আমাৰ হাতত আহি পৰিছে। মাননি জনাইছোঁ, এইটো ক্ষেত্ৰত মাননিৰ ক্ষেত্ৰত যদি সৰ্বোচ্চ ক'বলৈ যাওঁ, অংগৰাগ পাপন মহন্তৰ মাননি হ'ব বুলি থিৰাং কৰা হৈছে। অংগৰাগ পাপন মহন্তই এইবাৰ মঞ্চত, এই বছৰত তেওঁ মঞ্চত গীত পৰিৱেশন কৰাৰ নামত বিহু মঞ্চত 10 পৰা 15 লাখ টকাৰ ভিতৰত হয়তো তেওঁ ল'ব, আৰু এয়া তেওঁৰ মাননি বুলি ইতিমধ্যে আহিছে। জুবিন গাৰ্গৰ ক্ষেত্ৰত আহিছে, জুবিন গাৰ্গে 9 পৰা 12 লাখ টকা এইবাৰ বিহু মঞ্চত জুবিন গাৰ্গে বিচাৰিব। আচুৰ্য বৰপাত্ৰ আহিছে, আচুৰ্য বৰপাত্ৰই নিজৰ মাননি 3 পৰা 6 লাখ টকাৰ ভিতৰত ৰাখিছে, সেইটো ঠাইভেদে কিছু পৃথক হ'ব তেওঁলোকৰ। আৰু নীল আকাশেও নিজৰ মাননি 4 পৰা 6 লাখ টকাৰ ভিতৰত ৰাখিছে। দীক্ষু জনপ্ৰিয় কণ্ঠশিল্পী, তেওঁ 2 পৰা 4 লাখ টকাৰ ভিতৰত ৰাখিছে। পদ্মনাভ বৰদলৈ, যিজনক চিনি পায় সকলোৱে, পদ্মনাভ বৰদলৈ এবাৰ কেইবাটাও গীত মুকলি কৰিছে, গতিকে তেওঁ আহিব, তেওঁৰ মাননি 2 লাখৰ পৰা 3 লাখ টকাৰ ভিতৰত কোৱা হৈছে। ভৃগু কাশ্যপৰ মাননি 1.5 লাখৰ পৰা 2 লাখ টকাৰ ভিতৰত থাকিব। শংকুৰাজ কোঁৱৰ, নতুন গীতৰ ধাৰা তেখেতৰ, শংকুৰাজ যথেষ্ট জনপ্ৰিয় নতুন প্ৰজন্মৰ মাজত। শংকুৰাজ কোঁৱৰে এইবাৰ বিহুত এখন মঞ্চৰ বাবদ মাননি দাবী কৰিব 1.5 লাখৰ পৰা 2.5 লাখ টকাৰ ভিতৰত শংকুৰাজ কোঁৱৰৰ যি মাননি। কুসুম কৈলাশৰ একেই, 2 লাখৰ পৰা 4 লাখ টকাৰ ভিতৰত কুসুম কৈলাশে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিৱেশন কৰিব বুলি মাননি তেওঁ দিছে। প্ৰবীণ বৰা 1 পৰা 2 লাখ টকাৰ ভিতৰত প্ৰবীণ বৰাই সংগীতানুষ্ঠান পৰিৱেশন কৰিব বিহু মঞ্চত। দীপলিনা ডেকা অতি জনপ্ৰিয় এগৰাকী কণ্ঠশিল্পী, তেখেতক বিচাৰে মঞ্চত। দীপলিনা ডেকাৰ যথেষ্ট অনুৰাগী আছে, যথেষ্ট অনুগামী আছে, গতিকে দীপলিনা ডেকাক ৰাজ্যৰ বিভিন্ন মঞ্চত বিচাৰিব দৰ্শকে। গতিকে দীপলিনা ডেকাই এবাৰ নিজৰ দাম দিছে তেখেতৰ সংগীতানুষ্ঠানৰ বাবদ, তেওঁ 2 পৰা 4 লাখ টকা তেওঁ মাননি এইবাৰ হয়তো তেওঁ ৰাখিব। প্ৰিয়ংকা ভৰালী অতি জনপ্ৰিয় কণ্ঠশিল্পী, মঞ্চত তেখেতক সকলোৱে বিচাৰে, তেখেতৰ সংগীতানুষ্ঠান চাবৰ বাবে বহু দূৰৰ পৰা আহে, ভিৰ কৰে, আমি দেখা পাওঁ। প্ৰিয়ংকা ভৰালীৰ কিছু পৃথক সুকীয়া এটা পৰিচয় আছে মঞ্চৰ বাবে, গতিকে প্ৰিয়ংকা ভৰালীক 2 পৰা 4 লাখ টকাৰ ভিতৰত কমিটিসমূহে যোগাযোগ কৰিব পাৰিব। ঋষা ভৰদ্বাজৰ দামো আছে 1 পৰা 2.5 লাখ টকাৰ ভিতৰত থাকিব। মৰ্মিতা মিত্ৰ, যিগৰাকীৰ নাম এইবাৰ ওলাই আছিল যে মৰ্মিতা মিত্ৰ, যিহেতু তেওঁ পশ্চিমবংগৰ এগৰাকী কণ্ঠশিল্পী, পশ্চিমবংগৰ যুৱতী, কিন্তু তেওঁ অসমীয়া ভাষাটো শিকি অসমত সংগীতানুষ্ঠান পৰিৱেশন কৰিছে। একাংশই তেওঁৰ বিৰোধিতা কৰিছে, একাংশই তেওঁ সমালোচনা কৰিছে, কিন্তু একাংশই
তেখেতক কৈছে যে মৰমিতাৰ গীতৰ প্ৰতি যিটো আগ্ৰহ আছে তেওঁ যেনেকৈ ধৰণে অসমীয়া গীত শিকি গাব বিচাৰিছে সেইটো কিন্তু এটা শুভ লক্ষণ ভাল লক্ষণ তেখেত এজন শিকিব বিচৰা এগৰাকী শিল্পী উঠি অহা দিনত তেওঁৰ পৰা যথেষ্ট আশা কৰিব পাৰি গতিকে মৰমিতা মিত্ৰক যিসমূহ কমিটিয়ে যোগাযোগ কৰিব বিচাৰে তেওঁলোকে যোগাযোগ কৰিব পাৰে মৰমিতা মিত্ৰই নিজৰ সংগীতানুষ্ঠানৰ বাবদ মাননি ৰাখিছে 1 পৰা 2 লাখ টকা জুবলি বৰুৱা জুবিন জুবলি বুলি ক'লে এটা সময়ত এটা জুতি আছিল কিন্তু বিগত কিছু সময় আমি দেখিছোঁ যে জুবলি বৰুৱাই নিজেই শ্ব' কৰি আছে নিজে পৃথকে তেওঁ শ্ব' কৰে গতিকে জুবলি বৰুৱাই 3 পৰা 4 লাখ টকা মাননি বিচাৰিব এবছৰ নীলাক্ষী নেওগ 1 পৰা 2 লাখ টকা অভিশ্ৰুতি বেজবৰুৱা যাৰ অভিশ্ৰুতি বেজবৰুৱাৰ কথা কিছু পৃথক তেখেতৰ গীতৰ ধাৰা কিন্তু জনপ্ৰিয় তেখেতক আদৰি লৈছে ৰাইজে গতিকে অভিশ্ৰুতি বেজবৰুৱাক যিসকল কমিটিয়ে যোগাযোগ কৰিব বিচাৰে তেওঁ 1.5 লাখৰ পৰা 3 লাখ টকাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব পাপৰি গগৈ আছে পাপৰি গগৈয়ে 1 লাখৰ পৰা 2 লাখ টকাৰ ভিতৰত শ্ব' কৰিব নীলাভ নিতা আৰু লগতে বহু কেইজন বাবু এনেকুৱা ধৰণৰ শিল্পী আছে তেওঁলোকে কিন্তু 2 পৰা 3 লাখ টকাৰ ভিতৰত সংগীতানুষ্ঠানলৈ আহিব বুলি কৈছে আৰু হয়তো কৰবাত নহয় কৰবাত এই সময়ছোৱাত তেওঁলোকে কমিটি চাই বা দূৰ বা স্থান চাই বা এনেকুৱা ধৰণৰ কিছু টকাৰ খালখলনি হ'ব পাৰে মাননিৰ ক্ষেত্ৰত কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত এতিয়া যি আৰম্ভণি যি মাননি দিয়া হৈছে এই মাননি তেওঁলোকে দিছে আৰু এই মাননিৰ জৰিয়তে তেওঁলোকে এবাৰ ৰাইজৰ কাষলৈ যাব ৰাইজে আদৰি ল'ব ওলাই আছে যে ৰঙালী বিহুৰ মঞ্চত যিহেতু এতিয়া ৰঙালী বিহুৰ পৰিৱেশ কিছু সুকীয়া বিভিন্ন অঞ্চলত সৰু সৰু বিভিন্ন ধৰণৰ অনুষ্ঠান হৈ থাকে আৰু নিশাৰ বহু এপৰলৈকে অনুষ্ঠান সংগীতানুষ্ঠান পৰিৱেশনৰ ক্ষেত্ৰতো বহু সময়ৰ পৰা শিল্পীসকলে কলা কুশলীসকলে কৈ আছে যে বিহুৰ যিসমূহ অনুষ্ঠান আছে সেই অনুষ্ঠানসমূহ এটা সময়ৰ ভিতৰত শেষ কৰিব লাগে যাতে নিশাৰ ভিতৰতে আহি বাদ্যযন্ত্ৰীসকল বা শিল্পীসকল আহি কোনো অঘটন নঘটাকৈ তেওঁলোকে নিজৰ ঘৰ সোমাব পাৰে কিন্তু আমাৰ অসমৰ পৰিৱেশ কিছু সুকীয়া প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ সময়ত কিছু আমি বাধা বিঘিনি দেখা পাওঁ কিন্তু এইবাৰ যাতে এনেকুৱা ধৰণৰ বাধা বিঘিনি নহওক চৰকাৰৰ ফালৰ পৰাও কিছু এছঅপি হয়তো থাকিব চৰকাৰৰ ফালৰ পৰা কিছু নীতি নিৰ্দেশনা থাকিব এবাৰ বিহুৰ ক্ষেত্ৰত কাৰণ আমি যোৱাবাৰ দেখিছিলোঁ কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল শিল্পীসকল কৰবাত নহয় কৰবাত বিপদতো পৰা দেখা গৈছে সময়ে কিন্তু তাৰ মাজতেই এইবাৰ শিল্পীসকলে মাননি আহিল বিশেষকৈ জুবিন গাৰ্গ অংগৰাগ পাপন মহন্ত মৰমিতা মিত্ৰ দীক্ষু আচুৰ্য নীল আকাশ এনেকুৱা ধৰণৰ শিল্পীসকলক এবাৰ বিচাৰিব আৰু ডাঙৰ যিসমূহ কমিটি আছে ডাঙৰ যিবোৰ কেন্দ্ৰীয় বিহু সমিতি আছে ইতিমধ্যে তেওঁলোকে একাংশ শিল্পীৰ লগত তেওঁলোকে যোগাযোগ কৰিছে বা তেওঁলোকৰ চুক্তি স্বাক্ষৰ কৰিছে যেহেতু এটা দিনত গৈ তেওঁলোকে উপস্থিত হ'ব বিশেষ দিনটোত কিন্তু এইবাৰ যি পৰিস্থিতি আছে বা এইবাৰ যি আগতীয়াকৈ এই মাননি জনোৱা হৈছে গতিকে মাননি চাই আপোনালোকে প্ৰিয় শিল্পীগৰাকী কোনজন শিল্পীক আপোনালোকৰ বিহু মঞ্চত চাব পাৰে আপোনালোকে জনাব পাৰে গতিকে সকলো সাজু হৈছে জুবিন গাৰ্গ সাজু হৈছে অংগৰাগ পাপন মহন্ত সাজু হৈছে গতিকে তেওঁলোকক ইজনৰ পিছত সিজন শিল্পীক আপোনালোকে নিজৰ মঞ্চত নিজৰ গাঁওখনলৈ আমন্ত্ৰণ কৰিব পাৰিব আৰু মাননি ইতিমধ্যে তেওঁলোকে কৈছে যে আটাইতকৈ বেছি যদি মাননি দেখা পোৱা গৈছে ইয়াত অংগৰাগ পাপন মহন্তৰ মাননি দেখা পোৱা গৈছে অংগৰাগ পাপন মহন্তই যি মাননি তেওঁ দিছে সেইটো হৈছে 12 পৰা 15 লাখ টকা অংগৰাগ পাপন মহন্ত গতিকে অংগৰাগ পাপন মহন্ত তেখেতৰ গীতৰ যি মঞ্চত তেখেতৰ গীত পৰিৱেশনৰ যি শৈলী এটা সুকীয়া শৈলী আছে সকলোৱে তেখেতক আদৰি লৈছে আৰু বিশেষকৈ বলিউডত অতি জনপ্ৰিয় কণ্ঠশিল্পী আৰু বলিউডৰ ব্যস্ততাৰ মাজতে বহাগ বিহুৰ সময়ছোৱাত আমি অংগৰাগ পাপন মহন্তক অসমত দেখা পাওঁ তেওঁ আহে অসমবাসী ৰাইজৰ সৈতে বিহুৰ সময়ছোৱাত তেখেতে সংগীতানুষ্ঠান পৰিৱেশন কৰে আৰু অংগৰাগ পাপন মহন্তৰ যিসকল ফেন আছে যিসকল তেখেতৰ অনুৰাগী আছে তেওঁলোক যথেষ্ট সুখী হয় অংগৰাগ পাপন মহন্তৰ অনুষ্ঠানত চাবৰ বাবে গতিকে আৰু পুৰণা নপুৰণি গীত লৈ অংগৰাগ পাপন মহন্তই যেনেকুৱা ধৰণৰ গীত পৰিৱেশন কৰি আহিছে এই সময়ত আমি দেখিছোঁ তেখেতৰ পিতৃ খগেন মহন্তদেৱৰ গীতৰ পৰা আৰম্ভ কৰি কিছুমান পুৰণি বিহুলৈ অংগৰাগ পাপন মহন্তই যি ফিউজন কৰি আছে ফক কৰি আছে গতিকে সেই গানবোৰৰ কিছু আমেজেই সুকীয়া গতিকে তেনেবোৰ গীত লৈ অংগৰাগ পাপন মহন্ত থাকিব হাৰ্ট অফ জুবিন গাৰ্গ যিজনক প্ৰত্যেকখন মঞ্চতে বিচাৰে হাজাৰ অনুৰাগীৰ নয়নৰ মণি জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গো সাজু হৈছে জুবিন গাৰ্গেও এবাৰ তেখেতৰ মই ইতিমধ্যে কৈছোঁ 9 পৰা 10 লাখ টকা তেখেতৰ থাকিব মাননি জুবিন গাৰ্গৰ গতিকে জুবিন গাৰ্গৰ সৈতে ইতিমধ্যে কেইবাখনো বিহু কমিটি ইতিমধ্যে আমি দেখিছোঁ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে তেওঁক ইতিমধ্যে যোগাযোগ কৰা হৈছে জুবিন গাৰ্গ থাকিব লগতে নীল আচুৰ্য দীক্ষু পদ্মনাথ ভৃগু শংকুৰাজ কুসুম কৈলাশ প্ৰবীণ বৰা দীপলিনা ডেকা প্ৰিয়ংকা ভৰালী দীপান্বিতা ডেকা ঋষা ভৰদাস মৰমিতা মিত্ৰকে আদি কৰি ৰাজ্যৰ পুৰণি শিল্পীসকল আপোনালোকৰ কাষত থাকিব গতিকে কোনজন শিল্পীক আপোনালোকে নিমন্ত্ৰণ দিব সেইটো আপোনালোকে এতিয়া ইতিমধ্যে মাননি তেওঁলোকে জনাইছে মাননি চাই আপোনালোকে আপোনালোকৰ নিজৰ অনুষ্ঠানলৈ মাতিব পাৰিব কিন্তু প্ৰশ্ন আছে
এবাৰ উল্লেখ হৈছে ৰাজীৱ খদিয়াৰ নামটো এবাৰ ওলাই আছে কাৰণ ৰাজীৱ খদিয়া যিজন গণশিল্পী আমি ভোগালী বিহুৰ দিনটোত তেখেতক হেৰুৱাব লগা হ'ল অতি দুখৰ কথা গতিকে জাতীয়তাবাদী চিন্তাধাৰাৰ মঞ্চ এবাৰ প্ৰশ্ন উত্থাপন হ'ব কাৰণ একাংশ ৰাইজে কৈছে যে বিহু বহিৰাগতৰ হাতত গুচি গৈছে বিহুৰ নামত বেপাৰ কৰা হৈছে বিহুৰ নামত অনুষ্ঠান হৈছে বিহুৰ নামত টকা বিভিন্ন ধৰণৰ সময়ে সময়ে সমালোচনা বিভিন্ন ধৰণৰ যুক্তি বিভিন্ন ধৰণৰ কথা ওলাই আছে কিন্তু তাৰ মাজতে এইবাৰ শিল্পী সমাজক কৰবাত দেখা গ'ল যে এতিয়া ৰাজীৱ খদিয়াৰ যিজন যুৱক যিজনে জাতি বাতিৰ কাৰণে গান গাইছিলে যিজন আমাৰ মাজত নাই কায়িকভাৱে কিন্তু যোৱাৰ পিছত ৰাইজে তেওঁৰ প্ৰতি যি মৰম দেখুৱালে তেওঁ গীতৰ প্ৰতি পলমকৈ হলো এটো অপ্ৰিয় হলো সত্য কথা ৰাজীৱ খদিয়াই সেইখিনি মৰম জীৱিত কালতে পাব লাগিছিল কিন্তু নাপালে কিন্তু মৃত্যুৰ পিছত তেওঁ যিসমূহ সন্মান পাইছে সেই সন্মানৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ হয়তো আমাৰ শিল্পীসকলে ৰাজীৱ খদিয়াৰ গীত নিজৰ লগত ৰাখিব পাৰে মঞ্চত হয়তো তেওঁলোকে ৰাখিব বিশেষকৈ জাতীয়তাবাদৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব যিসমূহ বিহু কমিটি আছে তেওঁলোকেও হয়তো কাৰণ ছ'চিয়েল মিডিয়াত এটো এটা প্ৰচাৰ হৈছে যে কিছুমান সস্তীয়া মানদণ্ডৰ গান সস্তীয়া গানৰ বিপৰীতে উচ্চ মানদণ্ডৰ গান যিবোৰ গানত জাতিৰ বাবে মাটিৰ বাবে বা এটা অসমীয়া জাতিটোৰ বাবে কিছু থকা গান মাটিৰ গুণ্ড থকা গান লৈ শিল্পীসকল যাতে যায় হেতুক লৈ পেলাই একাংশই এবাৰ কৈছে যে ৰাজীৱ খদিয়াৰ দৰে শিল্পী আমাৰ মাজত নাই কি হ'ল কিন্তু আমাৰ ৰাজ্যত থকা শিল্পীসকলৰ দায়িত্ব আছে যে জাতি মাটিৰ থকা গীত গাব লাগে বা তেনেকুৱা ধৰণৰ গীতেৰে তেওঁলোকে ৰাইজৰ কাষ চাপিব পাৰে কাৰণ এনেকুৱা নহয় যে অকল ৰোমান্টিক গান গায় বা চলি থকা যিবোৰ আমাৰ ফাষ্ট ফুড জাতীয় গান বুলি কম যিবোৰ কিছু সময়ৰ বাবে আহে চলে গুচি যায় গতিকে তেনেকুৱাবোৰ গানৰ লগত যিসকল শিল্পী জড়িত হৈ আছে তেওঁলোকলৈ এটা প্ৰশ্ন থাকিব যে এইবাৰ তেওঁলোকে ৰাইজে যি বিচাৰিছে বিশেষকৈ কাৰণ ৰাজীৱ খদিয়াৰ ক্ষেত্ৰত আমি দেখিলোঁ সমগ্ৰ ৰাইজেই গোটেই সেই ঘটনাটোৰ আঁৰত আছিল ৰাইজেই ৰাজীৱ খদিয়াক মৰম দিছে ৰাইজে তেনেকুৱা বহুত শিল্পীৰ হঠাৎ অকাল মৃত্যু হৈছে কিন্তু ৰাজীৱ খদিয়াৰ ক্ষেত্ৰত ৰাইজে যেনেকুৱা ধৰণৰ এটা প্ৰশংসনীয় পদক্ষেপ দেখুৱালে গণশিল্পী হিচাপে তেখেতৰ যেনেকুৱা মৰম দেখুৱালে সেই মৰমে কিন্তু ৰাইজৰ শিল্পীসকলৰ তেওঁলোকৰ দায়িত্ব অধিক বঢ়াই তুলিছে মঞ্চত তেওঁলোকে কেনেকুৱা ধৰণৰ গীত পৰিৱেশন কৰে মঞ্চত তেওঁলোকৰ স্বভাৱ কেনেকুৱা হয় বহুত প্ৰশ্ন থাকিব এবাৰ গতিকেলৈ এবাৰ ৰাইজে কিছুমান দিশ হয়তো চালিজাৰি চাব আৰু চালিজাৰি চাইহে প্ৰিয় শিল্পীজনক হয়তো তেওঁলোকে মাতিব আৰু সেই শিল্পীজনে গৈ সেই অঞ্চলসমূহত ৰাইজৰ যি যেনেকুৱা ধৰণে বিচাৰিছিল বা যেনেকুৱা ধৰণে তেওঁলোকে গীত বিচাৰে তেনেকুৱাবোৰ গীত পোৱা যাব শিল্পীসকলৰ মাজত আৰু বিশেষকৈ পুৰণা যিবোৰ গীত আছে কাৰণ আজিকালিৰ তাৰিখত আজিৰ এই সময়ছোৱাত আমি বিগত সময়ছোৱাত দেখি আছোঁ যে যথেষ্ট সংখ্যক শিল্পী আছে যিসকল শিল্পীয়ে মঞ্চত গৈ পেলাই একেবাৰে নতুন বা বলিউডৰ ঠাচৰ গীতো তেওঁলোকে গৈ পেলাই গুণগুণাইছে কিন্তু অসমৰ যিবোৰ স্বনামধন্য গীতিকাৰ শিল্পী আছে বা কণ্ঠশিল্পী আছে তেওঁলোকৰ গীতসমূহ ৰাইজৰ মাজলৈ কিন্তু লৈ যোৱা আমি কমেই দেখা পাইছোঁ গতিকে সেইটো ক্ষেত্ৰতো হয়তো এই শিল্পীসকলে এবাৰ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ৰাজ্যৰ শিল্পীসকলৰ কাৰণ চলি যোৱা গানৰ গতানুগতিক গানৰ সমান্তৰালকৈ যিবোৰ আগৰ যিবোৰ নপুৰণি গীত আছে যিবোৰ গীত মানুহৰ মুখে মুখে আছে শুনিব বিচাৰে নৱপ্ৰজন্মক চিনাকি কৰি দিয়াৰ কিন্তু দায়িত্ব আছে এইসকল শিল্পী গতিকে এই ক্ষেত্ৰত জুবিন গাৰ্গ অংগৰাগ পাপন মহন্তৰ দৰে শিল্পীয়ে আগৰ পৰাই কৰি আছে এই ক্ষেত্ৰটোত আমি নাম ল'ব লাগিব কল্পনা পাটোৱাৰী তেওঁ কৰি আছে যথেষ্ট সংখ্যক কিন্তু উঠি অহা চামক এই ক্ষেত্ৰত ক'ৰবাত কম দেখা যায় তেওঁলোকৰ কাম তেওঁলোকে এই ক্ষেত্ৰত কিমান কাম কৰিছে সেইটো এইবাৰ ৰাইজে হয়তো তেওঁলোকক সুধিব বা তেওঁলোকে ক'ব গতিকে এয়া হৈছে এইবাৰ অনুষ্ঠানৰ কথা গতিকে বিহুৰ মাজত চলিব আৰু বিহুৰ অনুষ্ঠানৰ বাবে ইতিমধ্যে শিল্পীসকলক যোগাযোগ কৰিছে আৰু বহুতসকলে কমেণ্টো কৰিছে যে আমাৰ অঞ্চললৈ জুবিন গাৰ্গক মাতিছোঁ জুবিন গাৰ্গৰ অনুৰাগীৰ কমেণ্ট আহিছে আমাৰ ইয়াত আৰু ঠিক তেনেদৰে অংগৰাগ পাপন মহন্ত জুবিন গাৰ্গ মমিতা মিত্ৰ এই শিল্পীসকল কিন্তু এতিয়া সাজু হৈছে আৰু তেওঁলোকৰ যি মাননি সেই মাননি মই ইতিমধ্যে জনালোঁ সৰ্বোচ্চ মাননি ইয়াত যদি কৈছোঁ ইতিমধ্যে অংগৰাগ পাপন মহন্তৰ তাৰপিছত জুবিন গাৰ্গ তাৰপিছতে সকলোৰে মাননি তেওঁলোকে দিছে গতিকে বিহুৰ মঞ্চত আপোনালোকৰ প্ৰিয় শিল্পীজনক আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকলৈ লৈ আনিবলৈ চেষ্টা কৰোঁ আপোনালোকক জনাই থাকোঁ ধন্যবাদ